অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ঋতু কাৰ পেলেচ বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ আপোনাৰ মনে বিচৰা প্ৰতিখন মনপছন্দৰ গাড়ী ইয়াতে উপলব্ধ আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি তেনেহলে পলম নকৰি আহক ঋতু কাৰ পেলেচলৈ আমাৰ ঠিকনা কৰঙা সোমুৱা গাঁও গড়ালি যোৰহাট যোগাযোগৰ নম্বৰ 9954370931 যোৰহাটৰ বালিগাঁও অঞ্চলৰ ইতিহাস প্ৰসিদ্ধ ৰজহাউলিৰ সোণাৰী গাঁৱৰ 1875 চনতে স্থাপন হোৱা বঢ়া নামঘৰত মহাপুৰুষীয়া ভাওনা নৃসিংহ মুৰাৰী ভাওনা প্ৰদৰ্শন কৰা হয় অসমীয়া সমাজত মহাপুৰুষীয়া সংস্কৃতিৰ এক অনবদ্য অৱদান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনৰ প্ৰভাৱত মহাপুৰুষীয়া ভাওনাৰ এক সুদীৰ্ঘ পৰম্পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা ভাওনা প্ৰথাই কেৱল ধৰ্মীয় আৰ্হিৰে সমাজলৈ এক বাণী প্ৰচাৰ কৰে য'ত ৰাইজৰ মাজত কৃষ্টিগত ঐক্য আৰু ভক্তিৰে পূৰ্ণ এক সামাজিক বন্ধনৰ সূচনা হয় সোণাৰী গাঁৱৰ এই ঐতিহাসিক বুঢ়া নামঘৰত অনুষ্ঠিত হোৱা অন্যতম মহাপুৰুষীয়া ভাওনা হৈছে নৃসিংহ মুৰাৰী ভাওনা এই ভাওনা ভাগিত বাচক বনিয়া শিল্পীসকলৰ দ্বাৰা প্ৰদৰ্শিত হৈছিল আৰু টকৌ গাঁৱৰ ৰাইজৰ সক্ৰিয় সহযোগত অনুষ্ঠিত হৈছিল মহাপুৰুষীয়া ভাওনাৰ দৰ্শন শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ শিক্ষাৰে অনুপ্ৰাণিত য'ত কৃষ্টি আৰু ধৰ্মৰ এক অনন্য মিশ্ৰণ দেখা যায় নৃসিংহ মুৰাৰী ভাওনাই বিশেষকৈ নৃসিংহ অৱতাৰ আৰু ভক্ত প্ৰহ্লাদক কেন্দ্ৰ কৰি এক গভীৰ ধৰ্মীয় আদৰ্শৰ প্ৰতিফলন কৰে ভাওনাখনৰ মূল উদ্দেশ্য আছিল ধৰ্মীয় বোধ আৰু ভক্তিৰ বিস্তাৰ কৰা তদুপৰি সমাজলৈ ভক্তিৰে ভৰা সেৱা মৰম চেনেহৰ মাজত আৰু সাম্যৰ বাৰ্তা প্ৰচাৰ কৰা শিল্পীসকলে সজীৱ ৰূপত জনসমুদ্ৰৰ মাজত ভাওনা ভাগি দাঙি ধৰে য'ত নৃসিংহ অৱতাৰ অন্যায়ৰ বিৰুদ্ধে ৰক্ষা কৰা আৰ্হি দেখুওৱা হয় সমাজত নৈতিকতা দয়াৰ প্ৰৱৰ্তন কৰে আৰু শংকৰদেৱৰ দৰ্শনৰ পৰিসৰ বিস্তৃতৰ কৰে এই ভাওনাৰ জৰিয়তে সোণাৰী গাঁৱৰ বুৰঞ্জীৰ এক গৌৰৱময় অধ্যায় য'ত ৰাইজৰ সহযোগত সূচনা কৰা হয় ই এক নতুন প্ৰজন্মক মহাপুৰুষীয়া ধৰ্মৰ মূল্যবোধসমূহ আৰু আধ্যাত্মিক পথ দেখুৱাবলৈ সক্ষম হৈ উঠিব যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 我这回都是第
ময়াত প্ৰহ্লাদ চৈত্য অভিনয় কৰিবলৈ মই পূৰ্ণাংগ প্ৰহ্লাদ চৈত্য এটি বচন ক'বলৈ বিচাৰিছোঁ। দাদা আৰু ভাইহঁত চোৱাচোন সেউজীয়া শাৰী শাৰী গছ লতিকা পথাৰ ঠাই যে এই নিৰ্মাণ পানী মুকলি মানে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাইহঁত? মই গিৰিজানন্দ বিদ্যা মন্দিৰ স্কুলত পঢ়োঁ। আমাৰ আজিৰ নৃসিংহমুৰাৰী ভাওনা ভাগ আমাৰ বালিগাঁও অঞ্চলৰ প্ৰতিষ্ঠিত সোণাৰী গাঁও বৰনামঘৰত টকৰু গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছে। এই মহাপুৰুষীয়া ভাওনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক অমূল্য অৱদান। এই ভাওনা যি সংস্কৃতি এই সংস্কৃতি আমাৰ সমাজ সংগঠন সমাজ সংস্কাৰ ইত্যাদি আমাক বহুতো দিশত অৰিহণা যোগাই আহিছে আৰু এই ভাওনা ভাগৰ অৱদানে আমাৰ সমাজখনক এটা সুশৃংখলিত এটা ধৰ্মীয় দিশত বহুতো জানিবলগীয়া দিশত আগবঢ়াই লৈ যায়।